কম খাই পেলাই মই সুখত থাকো আৰু বেলেগকো বুজাও যে কমকে খাই বেছি দিন জীয়াব পাৰি আইতাও এতিয়া মানে এই হাতৰ বিষত এনেকে আছে মানে তেওঁ কাম কৰে যথেষ্টখিনি বাচন চাচন ধোৱা মিলা সবখিনি মানে লাগি থাকে এতিয়া ধৰক দিনতে কোনোবা শুই থাকিব বিচাৰে মই উঠাই দিওঁ যে নুশুৱে দিনত এনেকুৱা টাইমত যদি শুৱে তাৰ মানে নিশ্চয় গা বেয়া হ'ব আপোনাৰ তেনেকে বুজাও মানে আমাৰ বস্তুটো এটা পৰিৱেশৰ মাজতে চিকিৎসা হয় পৰিৱেশৰ মাজত খোৱা লোৱা হৈ পেলাই আমাৰ বস্তুটো মানে নিজে নিজে ৰিপেয়াৰ হৈ যায় তাৰমানে তেনেকুৱা আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল নহয় এতিয়া বৰ্তমান কিমান গৰাকী আইতা আপোনালোকৰ 10 গৰাকী ইয়াতে খৰচ পাতি কেনেকৈ হয় মেইনলি হল মই প্ৰথম কথা হল মই গাড়ী চলোৱা যিখিনি উপাৰ্জন হয় মই সদায় 2000 টকা এটা পাওঁ তাৰ পৰা যিখিনি ঘৰুৱা খৰচ আৰু এনে মানুহে যদি ভাবে খাব লবলে বহুত খৰচ নহয় কিন্তু বাহিৰা খৰচবিলাকহে বেছি আমাৰ যেটো আজিকালি বাহিৰত মেইনটেইন হয় কিন্তু আমাৰ গতিকে মই এটা কি হয় ফেন্সি বজাৰত কাম কৰো মই কাম কৰিলে তাতে আমি সবজিখিনি বহুত কমত পাওঁ তেনেকে মই আৰু মই সদায় বজাৰবিলাক বেছিকে কৰো আজি এতিয়া আপোনালোকৰ ভিডিঅ' বনাই এইখিনি সময়তো মই স্কোৱাছৰ পাল্লা 80 টকা মানুহে ভাবে বহুত দাম কিন্তু নহয় জলকীয়াৰ কেজি 60 টকা মই পাই আছো কিন্তু মানুহে কিছুমানে কিনিব নাজানি পেলাই দাম ভৰে এই তেনেকে আমি ধৰক জেগাৰ পৰা বস্তুবিলাক উঠাও তেনেকে আনি থৈ দিও আইতাহঁতে চিন্তা নোহোৱা কৰি বস্তুখিনি পাই থাকে